পৰাজিত কৰি ৰকিবুল হুছেইনক আমি এই প্ৰতিশোধ ল'ব লাগে। এইটো আমাৰ মোৰ কথা নহয়, এইটো সমগ্ৰ অসমৰ সংখ্যালঘু মানুহৰ। এই ডিটেনশ্যন কেম্প জন্ম দিয়াৰ সময়ত ৰকিবুল হুছেইন তৰুণ গগৈৰ লগত আছিল, অৰ্থাৎ ডিটেনশ্যন কেম্পৰ চাচা হ'ল ৰকিবুল হুছেইন। কাৰণ ৰকিবুল হুছেইন যেতিয়া হোম মিনিষ্টাৰ আছিলে তেতিয়া তেখেতৰ চিগনেচাৰত অসমত 8টা ডিটেনশ্যন কেম্প হৈছিলে, আৰু এই 8টা ডিটেনশ্যন কেম্পত অসমৰ 5 লক্ষ সংখ্যালঘু মুছলমান মানুহক ৰাতি বিচনাৰ পৰা উঠাই আনি ডিটেনশ্যন কেম্পত বন্দী কৰা হৈছে। এই প্ৰতিশোধ, এইবিলাক কামৰ প্ৰতিশোধ, অত্যাচাৰৰ প্ৰতিশোধ এই ইলেকশ্যনত কমচে কম 7 লাখ ভোটত পৰাজিত কৰি ৰকিবুল হুছেইনক আমি এই প্ৰতিশোধ ল'ব লাগে। এইটো আমাৰ মোৰ কথা নহয়, এইটো সমগ্ৰ অসমৰ সংখ্যালঘু মানুহৰ। গতিকে এই দুটা মূল কথা, আৰু বহু কথা আছে, যিহেতু সময় নাই। আমাৰ কি বুলি কয় সোণাই বিধায়ক সন্মানীয় কৰিমুদ্দিন বৰভূঞা চাহাব আছে, তেখেতে আপোনালোকক আৰু অলপ কিছু কথা কওঁ। আছো